ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মণ্ডল সভাপতি বিষয়ববীয়া জিলাৰ পদাধিকাৰী সকলৰ লগতে এটা বৈঠকত আমি মিলিত হওঁ আৰু সাংগঠনিক স্থিতিটো কেনেকৈ মজবুত কৰিব পাৰি তাৰ বাবে আলোচনা কৰোঁ। সিদ্ধান্তটোতো পাৰ্টিৰ সভাপতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব। 12টাতো খেলিব পাৰোঁ, 12টাত নেখেলিবও পাৰোঁ। এইটো সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু পাৰ্টিৰ সভাপতিৰ ওপৰত। হাৰাৰ কাৰণে কোনোবাই ইলেকশ্যন খেলে নেকি? নাই দখল কৰাৰ ক্ষেত্ৰত চব দখল নহয় না দখল কৰাৰ কোনো মনোভাৱ আছে না আগ্ৰাসী মনোভাৱ আছে। সকলো ৰাইজক লগত লৈ চৰকাৰ হ'ব লাগে। সকলো ৰাইজৰ আশা আৰু আকাংক্ষাক সম্পূৰ্ণ কৰা এটা চৰকাৰ হ'ব লাগে আৰু তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰি আছে। এতিয়াতো এলায়েন্সত চৰকাৰ চলি আছে। মই ক'লো নহয়, গোটেই সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু দলৰ ৰাজ্যিক সভাপতিয়ে আলোচনা কৰি ল'ব। তেখেতসকলে যেনেকৈ মাৰ্গদৰ্শন দিব তেনেকৈ আমি কাম কৰি যাম। হ'ব, আলোচনা ভালে হৈছে, আলোচনা ভাল হৈছে। দিনক দিন ভাৰতীয় জনতা পাৰ্টিৰ শক্তি ইয়াত বিস্তাৰ পাই আছে। চাওক, জাতীয় সংগঠনৰ সভাপতিৰ ক্ষেত্ৰত এই প্ৰশ্নটো আপুনি কৰাও উচিত নহয়, মই উত্তৰ দিয়াও উচিত নহয়। তেখেত এখন জাতীয় সংগঠনৰ সভাপতি আৰু বহুত ডিচিপ্লিনত চলা সংগঠন। মই শ্ৰদ্ধা কৰোঁ এপছু। চ' এপছু সভাপতি যেতিয়ালৈ তেখেত হৈ আছে মই কোনো মন্তব্য নিদিওঁ। ক'লো দেখোন, একেটা প্ৰশ্ন আপোনালোকে 3বাৰ ঘূৰাই ঘূৰাই সোধে, উত্তৰটোতো একেটাই থাকিব দাদা। উত্তৰ কেনেকৈ বদলি হ'ব? উত্তৰটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব আৰু তেখেতসকলে যি সিদ্ধান্ত ল'ব, তেখেতসকলে যি মাৰ্গদৰ্শন দিব, এই মাৰ্গদৰ্শনত আমি আগবাঢ়ি যাম। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।